সহযোগ কৰিছে। Colgate, dentiste পৰামৰ্শ দিয়া #1 brand. আৰু Idea 4G, the biggest small changes here. তাৰমানে তুমি কি ক'ব বিচাৰিছা? তুমি আৰু মই একেলগে থকাটো ভাগ্যত নাই নেকি? আছেনে নাই মই নাজানো, আছে যদি থাকিম, নাই যদি নাই। মোক আৰু এইবিলাক কথা সুধি নাথাকিবা। যিখন ঘৰ মোৰ নিজৰ বুলি ভাবি লৈছো, সেইখন ঘৰৰ এনেকুৱা এটা বিপদত মই বিয়া পাতি ফূৰ্তি কৰিব পাৰো নেকি? বাকী তোমাৰ যি মন যায় তুমি কৰিব পাৰা। ফোন থৈছো। অনুজ দা, বিনয় কেতিয়াবা আহিল নেকি? নাই নাই, এই মাত্ৰ। কি কৰি আছিলে? আছো এনেই। ৰূপা ওপৰতে আছে। আৰু প্ৰীতম? সেই একেই। আপুনি নহ'লে ওপৰলৈকে যাওক। কি হৈছে জিত? কিবা হৈছে নেকি? মোৰ মনটোৱে ভাল নহয় স্মৃতি। কিয়? নাজানো কিয় বা, বাৰ ওচৰত মোক নিজকে দুখী দুখী লাগি আছে। কিয়? মই ঘৰৰ মানুহ হিচাপে বাক যিমানখিনি ছাপোৰ্ট দিব লাগিছিল 1%টো দিব নোৱাৰাৰ কাৰণে নে কি নাজানো, মুঠৰ ওপৰত মোৰ বাৰ ওচৰত বহুত দুখী দুখী লাগিছে। তুমি জানি শুনি নিদিয়া নহয় নহয়। জানো, বায়ে জানো মোক সেইখিনি বুজি পাব। বা জানো তেনেকুৱা? তেওঁ একো মুখৰে নকলে বুলিয়েই মনতে একো নাভাবিব বুলি কিয় ভাবিলে? বায়ে সঁচাকৈ এইবিলাক কথা ভাবি নাথাকেও জিত। যদি ভবাও নাই, মই নাভাবাকৈ থাকিব নোৱাৰো। মই আচল সময়খিনিতে বাৰ লগত থাকিব নোৱাৰিলো, আনকি সেই সময়ত। হ'ব আৰু সেই একেবিলাক কথাকে ভাবিও নাথাকিবা আৰু নুলিয়াবাও। ভাবিম বুলি ভবা নাই স্মৃতি, কথাবোৰ নিজে নিজে মনলৈ গুচি আহিছে। প্লিজ জিত, এটাই ভাবি ভাবি কি ৰূপ দেখুৱাইছে দেখিছাই নহয়। তুমিও যদি আৰু সেই একেবিলাকেই কৰিবলৈ যোৱা নহয়, মই চাগে আৰু জীয়াই নাথাকিম। স্মৃতি, মা বুলি মাতিবলৈ বেছি দিন নাপালোৱে। মা আঁতৰি গ'ল। দেউতাই মা আৰু দেউতাৰ দুয়োজনৰে আসনখন পূৰাই আছিল। অথচ তেওঁ এবাৰো আগজাননী নিদিয়াকৈ এদিন গুচি গ'ল। দেউতাৰ আসনখনো এদিন পূৰ হ'ল। দেউতাৰ দৰে আন এজন মানুহৰ ওচৰত আশ্ৰয় পালোঁ। আৰু এতিয়া আৰু একো নাই, চব যেন শূন্য। চব শূন্য বুলি কিয় কৈছ? সকলোবোৰ শেষ হৈ যোৱাৰ পিছতো কিবা এটা থাকি যায়। তইতো ছাইডৰ পৰা কথাখিনি ঠিকেই কৈছ, কিন্তু মোৰ কথাটো তই সকলোবোৰেই জানো। মইতো কেতিয়াও শূন্য বুলি ভবা নাই। এটা কথা মনত ৰাখিবি ৰূপা, তোৰ লগত তোৰ ভাইটি ভণ্টি আছে, কিন্তু মোৰ মা দেউতাতো কোনো নাই। মা দেউতাও মোক এৰি থৈ গুচি গ'ল। যিও দাদা এজন আছে, তাৰো খবৰ ল'বলৈ সময় নাই মই জীয়াই আছো নে নাই। মাত্ৰ সি ফোন কৰে, কিন্তু কিয় জানো, মাটি বাৰী বিক্ৰী কৰি সম্পত্তিখিনি মই হজম কৰিলোঁ নেকি। ভুল নুবুজিবি, মই মোৰ দুখৰ কথা তোৰ আগত কৈ চিম্পেথি ল'ব বিচৰা নাই।
মাত্ৰ তই অকণমান সাহস পাবি বুলিহে কথাখিনি কৈছোঁ নহয় বিৰূপা কেতিয়াও শূন্য হৈ যাবলৈ নহয় য'তে শেষ তাৰ পৰা আকৌ আৰম্ভ মাত্ৰ তই ভাঙি নপৰিবি ৰূপা ভাঙি নপৰিবি এবাৰ ভাবিছাচোন তই জানো সঁচাকৈ অকলশৰীয়া কোনে এৰি দিছে তোক হা কোনে এৰি দিছে স্মৃতিয়ে ভাইটিয়ে সুৰজিতে নে মই নে অফিচৰ মানুহবোৰে ইমানবোৰ মানুহ তোৰ হৈ বনাই থকাৰ পিছতো তই নিজকে অকলশৰীয়া বুলি ভবাটো ভুল নহ'বনে বুজি পাওঁ অনুজ চব বুজি পাওঁ মই কিন্তু মোৰ কিয় এনেকুৱা হয় এজাক মানুহৰ মাজত থাকিও মই যেন সাগৰৰ মাজৰ জনশূন্য দ্বীপ এটাত মই যেন অকলে থিয় হৈ আছো গুচি যাওঁ বুলি এখোজো আগবাঢ়ি যাব নোৱাৰো যেনিয়ে চাওঁ সেইফালে পানী পানী আৰু পানী সেই পানী ফালি লৈ আনিব পৰাকৈ মোক এজনেই মানুহ আছিল আৰু সেইজন চাহ কেনেকৈ পৰি আছে চকু দুটা মেলি মাজে মাজে চোৱাৰ বাহিৰে পৃথিৱীৰ একো খবৰেই তেওঁ নাজানে তই কচোন যাৰ নিজৰ দেহাটোৰ ওপৰতে কণ্ট্ৰল নাই সেইজনৰ পৰা মই আৰু কিবা আশা কৰিব পাৰোঁনে ৰূপা তই যদি এনেকুৱা নিগেটিভ কথা ভাবি থাক তেতিয়াহ'লে মই আজিৰ পৰা তোৰ ঘৰলৈ কেতিয়াও নাহোঁ আৰু যদি তই সেইটোৱে বিচাৰিছ তেনে যি মন যায় কৰি থাক গোটেইখিনি কথা আজিয়ে মই কথাখিনি শুনি শেষ কৰি থৈ দিওঁ আৰু মই কেতিয়াও ইয়ালৈ নাহোঁ কিয়নো খং কৰিছ মোৰ মনৰ ভাৱখিনিহে কৈছো তোক কিছুমান কথা নকলেও বুজিব পাৰি হৈ থকাৰ প্ৰয়োজন হয় জানো হ'ব দে আজিৰ পৰা আৰু নকওঁ নকবি কাৰণ তোৰ দৰে পজিটিভ ছোৱালীজনীৰ পৰা মই এইবোৰ কথা আশা নকৰোঁ হ'ব দে মই অফিচলৈ যাওঁ ডক্টৰ ভিজিট দিবলৈ আহিব নহয় অঁ ঠিক আছে দে আহোঁ পিছত খবৰ ল'বলৈ আহিম অঁ শুনচোন বৰ্মন দাক পাৰিলে এবাৰ আহিবলৈ কবিচোন হা হেল্ল' ছাৰ হয় ছাৰ কি নাম ক'লে ছাৰ প্ৰসেনজিৎ দে নাই ছাৰ মোলৈ কোনেও ফোন কৰা নাই হয় ছাৰ ঠিক আছে ছাৰ অঁ মই ঠিক ঠাক কৰি দিম ছাৰ অ'কে হেল্ল' অঁ শুন ইয়ালৈ প্ৰসেনজিৎ দে নামৰ এজন ইনভেষ্টিগেটৰ আহিল অঁ হৃদয়ানন্দ দুৱাৰাৰ কেছটো ইনভেষ্টিগেশ্যন তেওঁ কোৱাৰ্টাৰটো আজিকালিৰ ভিতৰতেই ঠিক কৰি দে ঠিক আছে ঠিক আছে অ'কে প্ৰসেনজিৎ দে ঠিক আছে কি হয় দেখা যাব অঁ আপোনালোক ইয়াত যে আপোনালোকক ভিতৰত নেদেখি মই বোলো অহা নাই নেকি কেতিয়াবাই আহিলোঁ অঁ বৰ্মন দা কি হৈছে নাই একো নাই দুয়োজন মাত বোল নকৰাকৈ বহি আছে যে অফিচটোৰ কথাই ভাবি আছোঁ কামবোৰ একো আঁতেই পোৱা নাই চলাওঁ কেনেকৈ তাকে ভাবি আছোঁ মই ৰাতিপুৱাৰ পৰা একেটা কথাকে চিন্তা কৰি আছোঁ মই এটা কথা সুধোঁ দেই এই অফিচটো থাকিবগৈনে বাৰু নাথাকিবা বুলি ভাবিছা কিয় নহয় মানে কামৰ একো আঁতিগুৰি নহ'লে কাম কৰি আৰু কি হ'ব তুমি যদি তেনেকৈ ভাবিছা তেতিয়াহ'লে ইয়াত আছা কিয় নাথাকি আকৌ ক'ত যাম কাম নথকা অফিচত থাকিনো কি কৰিবা মই কাম নাই বুলি কোৱা নাই নহয় কামবোৰ নহ'বগৈ নেকিহে সুধিছোঁ থাকিবৰ কাৰণেতো যত্ন কৰিয়ে আছো তুমি দেখিও আছা তাৰ পাছতো আকৌ হ'ব দিয়ক বৰ্মন দা সেনেকুৱা সময়ত যিকোনো কথা মনলৈ অহাটো স্বাভাৱিক
আপুনি চিন্তা নকৰিব কাবেৰী বাইদেউ, অফিচটো ঠিকেই চলি যাব, মাত্ৰ অলপ সময় লাগিব। হেৰি কৰোঁ নেকি বৰ্মন দা, আমি অকণ ভিতৰলৈ যাওঁ, কিবা কাম ওলাই যাব পাৰে। অঁ ব'লা। ব'লো। অ' মোক দেখোন এৰি গ'ল, ময়ো যাম নহয়। কৃষ্ণ কৃষ্ণ